বিজনীত আমছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা। চিৰাং জিলাৰ বিজনীত অৱস্থিত আম্বেদকৰ প্ৰেক্ষাগৃহত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ উদ্যোগত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিজনী জিলা আমছুৰ তৰফৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। 100ৰো অধিক ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, কলম আৰু মানপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইন, কেন্দ্ৰীয় সম্পাদক মিন্নাদুল ইছলাম, সমাজসেৱক ডক্টৰ সুবীৰ কুমাৰ দাস, বিশিষ্ট শিক্ষক, জ্যেষ্ঠ নাগৰিক, বিজনী জিলা আমছুৰ সভাপতি সম্পাদক, সংগঠনটোৰ সদস্যসকলৰ লগতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক। অনুষ্ঠানত উপস্থিত অতিথিসকলে শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় আৰু অধ্যৱসায়, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোৱে কৃতি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। নিউজ ডেস্ক, বিজনী ফাষ্ট 24। বিজনী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আজি বিজনী অঞ্চলত যিসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে, বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী, তেওঁলোকক আজি ইয়াত সম্বৰ্ধনা জনোৱা হৈ আছে। আৰু মোক এই সম্বৰ্ধনা অনুষ্ঠানত যেতিয়া আমন্ত্ৰণ কৰিলে, মই যিহেতু ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান মই নোহোৱাকৈ থাকিব নোৱাৰিলোঁ। ইয়াত আহি মই খুবেই আপ্লুত হৈছোঁ, সুখী হৈছোঁ যে এই ছাত্ৰ-ছাত্ৰীসকলৰ চকুত যি সপোন দেখা পাইছে, ভৱিষ্যতত এই দেশখনৰ বাবে, সমাজখনৰ বাবে কিবা এটা কৰাৰ হেঁপাহ, আৰু তেওঁলোকে ইয়াত আহি তেওঁলোকে যি পুৰস্কৃত হ'ব আহিছে তেওঁলোকৰ কষ্টৰ বাবে, ইয়াত তেওঁলোকক আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকক আমি উৎসাহিত কৰি থাকিম। আপোনালোকে জীৱনৰ এই সংগ্ৰামখন আগুৱাই লৈ যাওক আৰু ভৱিষ্যতত মানৱ জাতিৰ বাবে একোটা সম্পদ হওক। দেশখন, সমাজখন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এটা শক্তি হৈ আপোনালোকে উঠক। আপোনালোকে গণতান্ত্ৰিক শক্তিবোৰক আপোনালোকে অধিক শক্তিশালী কৰক। আপোনালোকে মন মগজুৰে চিন্তা কৰা এটা কুৱেশ্যনিং মাইণ্ড এটা সৃষ্টি কৰক। কোনোৱে যেনে আমাৰ মন মগজুৰ ওপৰত তেওঁলোকৰ নিজৰ কিছুমান চক্ৰান্তমূলক যিসমূহবোৰ আদৰ্শ থাকে, সেইবোৰ যেনে আমাৰ মন মগজুত সোমাই দিবলৈ নোৱাৰে। আমি এটা যেনে এৱেৰ এটা চিৰ জাগ্ৰত এখন সমাজ গঢ়িবলৈ পাৰোঁ, তাৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু ভৱিষ্যতে তেওঁলোকৰ শিক্ষা জীৱনত এনেকৈ তেওঁলোকক উন্নত তেওঁলোকে ফলাফল যেনে দেখুৱাব পাৰে, সেয়ে আমাৰ আমছুৰ ফালৰ পৰা আশা। আৰু এই অঞ্চলত তেওঁলোকে যেনে নাম উজ্বলাই থাকিব পাৰে, ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু আমছুৰ পৰিয়ালকো যেনে গৌৰৱান্বিত হ'বলৈ ভৱিষ্যতত সুযোগ দিয়ে, সেয়ে আমাৰ তেওঁলোকৰ প্ৰতি কামনা।